এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব এএনএম নাৰ্ছিং কোৰ্চৰ এডমিশ্যন ফি কিমান, হোষ্টেল ফি কিমান, কাউন্সেলিঙত কিমানজন মাতিব, সিলেকশ্যন কিমানজন হ'ব, এইখিনি ডিটেইলছ জনাই দিয়া হ'ব। প্ৰাইভেটত যদি তোমালোকে এডমিশ্যন লোৱা এএনএমৰ তেতিয়াহ'লে 2 বছৰত 3 লাখৰ পৰা 4 লাখ খৰচ হয়, আৰু যদি চৰকাৰীত পোৱা তেতিয়াহ'লে তোমালোকৰ খৰচ বহুত কম। এডমিশ্যন ফি কিমান ল'ব তোমালোকে জানি লোৱা। মিনিমাম এএনএমৰ এডমিশ্যন ফি 5,000 টকা, আৰু হোষ্টেলৰ কিমান দিব লাগে মাহিলী তোমালোকৰ মানে খোৱাৰ মানে মেজ ডিউজটো ল'ব। হোষ্টেল ফ্ৰী হয়, কিন্তু খোৱাৰ এতিয়া হোষ্টেলত কিমান হ'ব 1500 বা 2000 মান হ'ব পাৰে, হোষ্টেল ৱাইজ বেলেগ বেলেগ। তেতিয়াহ'লে তোমালোকৰ 2 বছৰত 50,000 পৰা 60,000 ভিতৰত 2 বছৰত সম্পূৰ্ণ হৈ যাব, থকা খোৱা মিলি সম্পূৰ্ণ হৈ যাব। কলেজত অলপ বেলেগ বেলেগ হ'ব পাৰে। এতিয়া চোৱা কাউন্সেলিঙত কিমান জনক মাতিব। চোৱা এটা চিট থাকিব 2জন বা 3জনক মাতিব। ৰেচিঅ'টো 1:2 হ'ব পাৰে, 1:3 হ'ব পাৰে। এটা চিট থাকিব 2জন বা 3জনক মাতিব, তাৰ পৰা এজন কেণ্ডিডেটে চিলেকশ্যন হ'ব। আৰু তোমালোকক সেইকাৰণে কৈ আছো যে আমাৰ যিটো ছাবস্ক্ৰিপশ্যন গ্ৰুপ আছে, যে এডমিশ্যনৰ সম্পূৰ্ণ গাইডেন্সৰ আমি যিটো পেইড হোৱাটছআপ গ্ৰুপ খুলিছো, তাতে তোমালোকে জইন হ'ব পাৰা। তোমালোকৰ বহুত সুবিধা হ'ব। এই চেনেলত যদি বা হোৱাটছআপ গ্ৰুপত জইন হোৱা তেতিয়াহ'লে তোমালোকৰ 95% এডমিশ্যন পোৱাৰ মানে চান্স আছে। কিয় এতিয়া জনাই দিয়াব। কাৰণটো হ'ল বহুতেই সৰু সুৰা মিষ্টেক কৰে, আৰু যেতিয়াই তোমালোকে জইন হ'বা তাতে তোমালোকে কি কি সুবিধা পাবা, এডমিশ্যনৰ সম্পূৰ্ণ গাইডেন্স পাবা। কাউন্সেলিং কেতিয়া হ'ব, ক'ত হ'ব, কাউন্সেলিঙৰ সময়ত কি কি প্ৰমাণ পত্ৰ, প্ৰয়োজনীয় যিবিলাক নথি পত্ৰ থাকিব সেইবিলাক লৈ যাব লাগিব। কি কি সেইখিনি জনাই দিয়া হ'ব, আৰু ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ গাইড কৰা হ'ব, যাতে তোমালোকৰ কোনো ধৰণৰ সৰু সুৰা মিষ্টেক নহয়। বহুতে গাইড নাপায়, তাৰ ফলত কি হয় কাউন্সেলিঙৰ সময়ত মানে কিছুমান পাহৰি যায় বা কিবা এটা মিষ্টেক কৰে, তাৰ পিছত উইথ হেল্থ আহি যায় বা নাম নাহে। সেইকাৰণে কৈ আছো তোমালোকে এই গাইডেন্স গ্ৰুপত জইন হ'ব পাৰা। 1000 মানে এই 1000 পেমেন্ট কৰিলে, 1 টকা কম আছে তো 1000 ধৰি লৈছো, এইটো পেমেন্ট কৰিলে তোমালোকে জইন হ'ব পাৰিবা। এতিয়া চোৱা বহুতে জইন হোৱাৰ পিছত যদি কয় মই চিলেকশ্যন নহওঁ, তেতিয়াহ'লে মোৰ পইচাটো এনেই যাব নেকি? যদি চিলেকশ্যনৰ লিষ্টত নাম নাহে তেতিয়াহ'লে আমি কি কৰিম, এই পইচাটো ঘূৰাই দিম। এতিয়া তোমালোকে কি কৰিবা, গাৰ্জেনৰ লগত বা মাক দেউতাকৰ লগত কথা পাতি লোৱা যে এনেকুৱা আমি গাইডেন্স গ্ৰুপত জইন হ'ব বিচাৰিছো, 999 ল'ব। তাৰ পিছত যদি আমি চিলেকশ্যন হওঁ তেতিয়াহ'লে পইচা ঘূৰাই নিদিয়ে। তোমালোকে চাপোজ তোমালোকৰ চিলেকশ্যন লিষ্টত নাম আহিল কাউন্সেলিঙৰ পিছত, তেতিয়াহ'লে আমি পইচাটো ঘূৰাই নিদিওঁ। যিসকলৰ নাম আহিব সেইসকলৰ কোনো ধৰণৰ ঘূৰাই দিয়াৰ মানে প্ৰয়োজন নাই। যিসকলৰ নাম নাহে সিহঁতক আমি পইচাটো ঘূৰাই দিম। আৰু চোৱা এইটো জইন হ'বলৈ কি কৰিব লাগিব, হোৱাটছআপত যোগাযোগ কৰিব পাৰিবা। এইটো এটা তোমালোকক সুযোগ দিছো, কাৰণ চৰকাৰীত পালে তোমালোকে কম খৰচতে কমপ্লিট কৰিব পাৰিবা। আমাৰ যিখিনি গাইডলাইনছ আছে, অফিচিয়েল যিখন নটিফিকেশ্যন আহিব সেইমতে তোমালোকক গাইড কৰিম, বা আগতে যেনেকুৱা নিয়ম আছিল নাৰ্ছিং কোৰ্চৰ সেইমতে তোমালোকক ষ্টেপ বাই ষ্টেপ আমি গাইডেন্স প্ৰভাইড কৰিম, যাতে তোমালোকৰ কোনো ধৰণৰ ভুল নহয়। এতিয়া জইন হ'বলৈ আমাৰ সৈতে হোৱাটছআপত যোগাযোগ কৰা।